তাৰ মাজতে এটি MS মেসাৰ্স ASC সুপাৰ লাইট ব্লক ফেক্টৰী এটাই অবৈধভাৱে সবিতাৰ অফাৰটি সৰুতাৰী মৰকদলাৰ অঞ্চলৰ গাঁৱৰ মহিলাগৰাকী তেওঁলোকে 16 বিঘা তেৰলেচা মাটি তেওঁলোকে দখল কৰি এটা অবৈধভাৱে উদ্যোগস্থ কৰিছিল। দাগ নং 35 পট্টা নং 30 মুঠ জমি হল 16 বিঘা তেৰলেচা। আমি এই সম্পৰ্কে আমি ডিমৰীয়া সমজিলাত আমি কেইবাটাও দল সংগঠনে ভাগে ভাগে আমি স্মাৰকপত্ৰ প্ৰদান কৰিছিলোঁ যে হাইকোৰ্টৰ যিটো ৰায় আছে মাননীয় আয়ুক্ত মহোদয়ৰ কামৰূপ মহানগৰৰ যি ৰায় আছিল যে ভূমি টুকুৰা খালী কৰি দিব লাগে, অবৈধ সেই যিটো কোম্পানী আছে সেইটো চেক কৰিব লাগে আৰু ভূমিগৰাকীক মাটিখিনি হস্তান্তৰ কৰিব লাগে যে 16 বিঘা তেৰলেচা মাটি আছে। কিন্তু যথেষ্ট আইনী যুদ্ধ তেওঁলোকে হোৱাৰ পিছতো বাৰে বাৰে আদালতে ৰায় দিছিল যে মাটি টুকুৰা হস্তান্তৰ কৰিব লাগে, সবিতাৰ অফাৰটি তেওঁ পৰিহাৰ কৰিব। কিন্তু আমি সেইটো দেখা নাপালোঁ। গতিকে আমি যোৱা কেইমাহমানৰ আগত আমি সমজিলা আয়ুক্ত মহোদয়ক আমি বিভিন্ন দল সংগঠনৰ এটা পৰ্যায়লৈ সুধিছিলোঁ যে এই বস্তুটো তদন্ত কিয় কৰিব, কাৰণ এটা নিৰ্দিষ্ট সময়ত যিহেতু উচ্ছেদৰ জাননী প্ৰেৰণ কৰা হৈছিল কামৰূপ মহানগৰ আয়ুক্তৰ ফালৰ পৰা, তেনে ক্ষেত্ৰত কিয় বস্তুটো তদন্ত কৰিব। এতিয়া তেওঁলোকে আমাক এটা উত্তৰ দিছিলে যে এই বস্তুটো তেওঁলোকৰ মাজত মালিকপক্ষ আৰু মাটিৰ মালিকৰ মাজত বুজাবুজি এটা হৈ গৈছে, গতিকে এইটো ক্ষেত্ৰত আপোনালোকে আৰু চিন্তা কৰিবলগীয়া নাই। এতিয়া আমি 10/10/2025 তাৰিখে যিখন আমাৰ প্ৰেছ মিট হৈছিলে, সেই প্ৰেছ মিটৰ জৰিয়তে আমি জনাইছিলোঁ সেই পৰিয়ালক যে আপোনালোকৰ বুজাবুজি যদি হৈছে অযথা যিটো দল সংগঠন ইয়াত আছে তেওঁলোকক আৰু আপোনালোকে মুভমেণ্ট কৰি ৰাখিব। এতিয়া তেওঁলোকে লিখিতভাৱে এখন চিঠি আমাক দিছিলে আৰু সেই সংক্ৰান্তত গোটেইখিনি কথা আপোনালোকৰ সন্মুখত আমি দাঙি ল'ব বিচাৰিছোঁ আৰু অতি শীঘ্ৰে এই সংবাদমেলৰ যোগেৰে আমি মুখ্যমন্ত্ৰী মহোদয়ৰ আয়ুক্ত মহোদয়ক আমি অনুৰোধ জনাব বিচাৰিছোঁ যে মাননীয় ন্যায়ালয়ৰ যিটো ভাৰ্ডিক্ট আছিল সেই ভাৰ্ডিক্টটো অতি সোনকালে এক্সিকিউশ্যন হ'ব লাগে। ডিমৰীয়া দেউতাক জাতীয় সংগঠনৰ যৌথ মঞ্চ ডিমৰীয়া দেউতাক জাতীয় সংগঠনৰ 10/10/2025 তাৰিখে দিয়া সংবাদমেল আৰু সেই প্ৰসংগত 11 তাৰিখে প্ৰেৰিত চিঠি BKMB/SS-12125 উত্তৰ বিচৰাত আমাক তাৰমানে পৰিয়ালবৰ্গই 13/10/2025 তাৰিখে সবিতাৰ অফাৰটি সৰুতাৰী মৰকদলাবাসী ডিমৰীয়া সমজিলাই আমাক সেই মানুহগৰাকীয়ে মহিলাগৰাকীয়ে আমাক উত্তৰ দিয়ে। প্ৰিয় সংবাদকৰ্মীসকল, সোণাপুৰ ৰাজহচক্ৰৰ অন্তৰ্গত সৰুতাৰী গাঁৱত অবৈধভাৱে স্থাপিত হোৱা দাগ নম্বৰ 35 পট্টা নম্বৰ 30 মুঠ জমি 16 বিঘা তেৰলেচা মেসাৰ্স সুপাৰ লাইট ASC ব্লক কোম্পানীটোৱে শীঘ্ৰে উচ্ছেদ কৰিবলৈ ডিমৰীয়া দল সংগঠনে দাবী জনাই আহিছে। অসম ভূমি আৰু ৰাজহ আইন 1886 অনুসৰি যে সুৰেন্দ্ৰ মিত্তাল, নবেশ মিত্তাল, দিলীপ বানচাল, মুকুল S লেমাৰ মালিকাধীন প্ৰদূষণযুক্ত কাৰখানাটো সম্পূৰ্ণ অবৈধ বেআইনী, কাৰণ সৰুতাৰী গাঁৱৰ জনজাতীয় মহিলা কাৰ্ডম কেয়াপি ওৰফে কাৰ্ডম টুপি অৰ্থাৎ সবিতাৰ অফাৰটিৰ মাক এজনী ম্যাদী জমি বলপূৰ্বক হস্তগত কৰি সুপাৰ লাইট ASC ব্লক কোম্পানীটো নিৰ্মাণ কৰে। অসম ভূমি আৰু ৰাজহ আইন 1886 দশম অধ্যায় অনুসৰি অসমৰ সকলো বিধায়িনী ধাৰাক তেওঁলোকে খৰ্ব কৰিছে। মালিকপক্ষই গুৱাহাটী উচ্চ ন্যায়ালয়ত গোচৰ দিয়া 2020 চনৰ 11 ডিচেম্বৰত উক্ত জমিত উদ্যোগটোৰ অধিকাৰ নাই বুলি আদালতে জনাইছে আৰু চলিত বৰ্ষত জানুৱাৰী মাহত উচ্ছেদৰ জাননী উদ্যোগলৈ প্ৰেৰণ কৰিছে, মানে 2025 চনত। ডিমৰীয়া অঞ্চলত সকলোৱে জ্ঞাত আমাৰ অঞ্চলত এই কেছটো তাৰমানে এটা তাৎপৰ্যপূৰ্ণ, কাৰণ এজন এগৰাকী জনজাতীয় মহিলা জনজাতীয় মহিলাৰ উদ্যোগ কেনেকৈ মানে অনাময় লোকে কেনেকৈ উদ্যোগ স্থাপন কৰিব পাৰে, গতিকে সকলো মুখে এই প্ৰশ্নটো আহিছিল আৰু কাৰ্ডন কেয়াপিৰ জমি দখল কৰি বাহুবলে তেওঁলোকে উদ্যোগ স্থাপন কৰিছিল। আৰু ডিমৰীয়া অঞ্চলত সকলোৱে জ্ঞাত যে স্বত্বাধিকাৰী শ্ৰী ৰাজকমল চেহৰগিনৰ ব্যক্তিজনে কাৰ্ডন কেয়াপিৰ জমি দখল কৰি বাহুবলে উদ্যোগ গঠন কৰিছিল। পৰৱৰ্তী সময়ত কামৰূপ মহানগৰ উপায়ুক্ত শ্ৰীযুত বিশ্বজিৎ পেগু মহোদয়ে তেওঁ যেতিয়া সেই সময়ত তেওঁ উপায়ুক্ত আছিল MS সুপাৰ লাইট ASC ব্লক কোম্পানীটো উচ্ছেদৰ ব্যৱস্থা গ্ৰহণ কৰি তেওঁলোকে জাননী প্ৰেৰণ কৰে প্ৰশাসনলৈ ডিমৰীয়াত। পাছত কোম্পানীটোৰ মালিক আসাম বোৰ্ড অফ ৰেভিনিউ গুৱাহাটীত আপত্তি দৰ্শাইছিল, কিন্তু ৰেভিনিউ বোৰ্ডে উপায়ুক্ত মহোদয়ৰ হুকুমখন বাহাল ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে।
তেওঁলোকে তাতে কোম্পানীটো হাৰিছে ৰেভিনিউ বৰ্ডত মেছাৰ্ছ ছুপাৰলাইট এএছচি ব্লক কোম্পানীটোৱে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈ আবেদন দাখিল কৰে কিন্তু আদালতৰ দুচৰীয়া পক্ষই গোচৰটো উঠাই ল'বলৈ বাধ্য হ'বলগীয়া এটা অৱস্থা হয় কাৰণ প্ৰয়োজনীয় তেওঁলোকৰ মেটেৰিয়েল তেওঁলোকৰ নাছিল তেওঁলোকৰ পক্ষে গতিকে মালিকপক্ষই এই গোচৰটো উঠাই ল'বলগীয়া অৱস্থা হয় পাছত দেৱানী গোচৰটোৰ অন্তৰ্বৰ্তীকালীন নিষেধাজ্ঞা তেওঁলোকে লয় কিন্তু কাৰ্টন কেয়াৰপিৰ জীয়ৰী কবিতা ৰংখাৰ্গীয়ে অন্তৰ্বৰ্তীকালীন নিষেধাজ্ঞা এটা অৰ্ডাৰ বিপক্ষে FAO নাম্বাৰ 10/2025 গোচৰ কৰাত আদালতে যিটো ইনজাংচন আছিল তেওঁলোকৰ সেইটো তেওঁলোকক খাৰিজ কৰে আৰু এএছচি কোম্পানীটোৱে দেৱানী গোচৰ উঠাই ল'বলৈ বাধ্য হয় কোম্পানীটোৰ মালিকপক্ষই উল্লেখযোগ্য যে বৰ্তমান সকলো গোচৰ সমাপ্তি হোৱাৰ পিছত আসাম বোৰ্ড অফ ৰেভিনিউ অৰ্ডাৰ আৰু উপায়ুক্ত মণ্ডলৰ উচ্ছেদৰ নিৰ্দেশন এতিয়াও কাৰ্যকৰী আজিও বাহাল হৈ আছে ৰেভিনিউ বৰ্ডৰে হওক হাইকোৰ্টৰে হওক অৰ্ডাৰখন অৰ্থাৎ এক্সিকিউশ্যন অৰ্ডাৰ আছে কি এখন কি মাটি টুকুৰা মুকলি কৰিব লাগে আৰু উচ্ছেদ কৰিব লাগে কোম্পানীটো এতিয়াও বাহাল হৈ আছে সকলো সামৰি পুনৰবাৰ কামৰূপ মহানগৰ আয়ুক্ত মহোদয়ক আপত্তি দৰ্শোৱা 10/3/2025 তাৰিখে মেছাৰ্ছ ছুপাৰলাইট এএছচি ব্লক কোম্পানীটো উচ্ছেদৰ বাবে সোণাপুৰ থানা আৰু বিদ্যুৎ বিভাগলৈ SPR/EV 4/2012/213 আৰু SPR/AV 4/2012/212 নম্বৰ জাননী যোগে 11/25 তাৰিখে পুৱা 9:30 বজাৰ পৰা উচ্ছেদ কৰা হ'ব বুলি ৰাজচক্ৰ বিকাশ মহোদয়কে তেওঁলোকক জাননী প্ৰেৰণ কৰে এতিয়া আপোনালোকে গম পাইছে এতিয়া আয়ুক্ত মহোদয়ৰ নিৰ্দেশক্ৰমে আৰু যি চাৰ্কুল অফিচাৰ আছিল তেওঁ অৰ্ডাৰ পাছ কৰিছে কি ইলেক্ট্ৰিচিটি থানাত যে আপোনালোকে সাজু হওক যে 9:30 বজাত 11 মাৰ্চত উচ্ছেদ কৰা লাইন কাটি দিয়া হ'ব আৰু যিটো ফোৰ্স লাগে পুলিচ ফোৰ্স তেওঁলোকক সহায় কৰাৰ কাৰণে অনুৰোধ জনাইছে কিন্তু উল্লেখযোগ্য যে মৃতৰ কাৰ্টন কেয়াৰপিৰ যি কবিতা ৰংখাৰ্গীয়ে সকলো সামৰি পুনৰবাৰ যেতিয়া তেওঁলোকে আপত্তি দৰ্শাইছিল যে উচ্ছেদটো 9:30 বজাত হ'ব বুলি ক'লে সোণাপুৰ ৰাজচক্ৰ বিকাশ মহোদয়ে জাননী প্ৰেৰণ কৰিছিল কিন্তু দুৰ্ভাগ্যজনকভাৱে আজি পৰ্যন্ত এই কোম্পানীটোৱে উচ্ছেদ নহয় পিছদিনাখন আমি গম পালোঁ উচ্ছেদটো কোনো কাৰণ কি আমি গম নাপাওঁ কিহৰ কাৰণে উচ্ছেদটো বন্ধ হ'ল গতিকে ভূমিগৰাকীয়ে আজিও সেই মাটিটুকুৰা ঘূৰাই পোৱা যায় উল্লেখযোগ্য যে মৃত কাৰ্টন কেয়াৰপিৰ যি কবিতা ৰংখাৰ্গীয়ে 13/10/2025 তাৰিখে কিছুমান আমাৰ চিঠিত উল্লেখ থকা প্ৰশ্ন আমি যিখন তেওঁলোকক কুৱেশ্যন কৰি প্ৰশ্ন পঠিয়াইছিলোঁ 10 তাৰিখে যিখন প্ৰেছ মিট দিছিলোঁ তেওঁলোকক কিছুমান প্ৰশ্ন পঠিয়াইছিলোঁ যাৰ জমিগৰাকী জমিৰ মালিকগৰাকী আৰু এই কাৰ্টন কেয়াৰপিৰ যি কবিতা ৰংখাৰ্গী আৰু তেওঁৰ পৰিয়ালবৰ্গে আমাক কিছুমান উত্তৰ দিছিলে চিঠিখনত আৰু সেই চিঠিখন পঢ়ি আমি আচৰিত হৈছিলোঁ চিঠি তেওঁলোকে উল্লেখ কৰিছে প্ৰশ্ন উত্তৰ তেওঁলোকৰ দ্বাৰা প্ৰেৰিত চিঠিত উল্লেখ কৰে আৰু আমি আচৰিত হৈছোঁ তেওঁলোকৰ উত্তৰবোৰ দেখি বহু ক্ষেত্ৰত ন্যায় ব্যৱস্থা কাৰ্যপালিকা আৰু বিধান পালিকাৰ ওপৰত আমি সন্দেহ হোৱাৰ লগতে ভাবিবলৈ বাধ্য হৈছোঁ যে বৰ্তমান গণতন্ত্ৰ বিপদত পৰিছিল তেওঁলোকে উত্তৰবোৰ দিছিলে আমাৰ প্ৰশ্ন সেই আমাৰ লেটাৰখনত কাৰ্টন কেয়াৰপি কবিতা ৰংখাৰ্গী তেওঁলোকৰ পৰিয়ালবৰ্গই যিহেতু 11/2025 তাৰিখে উচ্ছেদ হ'বলগীয়া উদ্যোগটো আজি 7 মাহ আজিলৈকে 7 মাহ হ'ল 7 মাহ কিয় উচ্ছেদ কৰিব পৰা নাই ইয়াৰ পিছফালে কি পাশ্চাত্যশক্তি জড়িত হৈ আছে সেইটোৱে জানিব বিচাৰিছোঁ জমিৰ মালিকে উচ্ছেদ সম্পৰ্কে যাৱতীয় কাম কাজ আগবাঢ়িলে MS ছুপাৰলাইট এএছচি ব্লক কোম্পানীটোৰ স্বত্বাধিকাৰী ৰাজকমল চেৰাউগেন কোম্পানীয়ে কবিতা ৰংখাৰ্গী আৰু তেওঁৰ স্বামীক নিষেধ কৰা ষড়যন্ত্ৰ ৰচনা কৰিছে এইটো এটা দুৰ্ভাগ্যজনক আৰু ভয় লগা কথা সেই স্বত্বাধিকাৰীজনে এই পৰিয়ালক সদায় ভাবুকি দি আছে প্ৰাণৰ ভাবুকি দি আছে যিহেতু কোম্পানীটোৰ মালিকপক্ষই ধনবল আৰু বাহুবলেৰে পৰিয়ালটোক ভয় ভাবুকি দিছে আমাৰ পৰিয়ালটোক ভয় ভাবুকি দি আহিছে আৰু আমাক মানসিক অত্যাচাৰ চলাইছে বুলি তেওঁলোকে জনাইছে আমাক জনাইছে লিখিতভাৱে গতিকে দেউতা সংগঠনে আৰু পৰা আমাৰ যি আমি তেওঁলোকক বুজাবুজি বুলি কৈছিলোঁ আমি দেউতা সংগঠনে যে মালিকপক্ষ আৰু জমিৰ যি মালিক তেওঁলোকৰ গোপন বুজাবুজি হ'ল নেকি কিবা ধৰণৰ লেনদেন এতিয়া আমি গম পালোঁ যে তেওঁলোকে একো বুজাবুজি হোৱা নাই আৰু তেওঁলোকে মাটিটুকুৰা এৰি দিয়া নাই 26/3/2025 তাৰিখে বিষয়টো নিষ্পত্তি বিচাৰি সদৌখন জনজাতি সংঘৰ কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক শ্ৰীযুত আদিত্য খাকলাই ডাঙৰীয়া আৰু অন্যান্য বিষয়ববীয়াৰ সহযোগত অসম জনজাতীয় পৰিক্ৰমা মন্ত্ৰী শ্ৰীযুত ৰমেশ পেগু ডাঙৰীয়াক অৱগত কৰা হৈছিল কাহিনী যে তাত উচ্ছেদ কৰা হোৱা নাই আৰু গোটেই সংক্ৰান্ত জনোৱা হৈছিল আৰু এই আদিত্য খাকলাই তেওঁলোকৰ যি ট্ৰাইবেল বিষয়ববীয়া আছিল কেন্দ্ৰীয় কমিটি তেওঁলোকে ৰমেশ পেগুৰ লগত তেওঁলোকক সহায় দিছিল গৰাকী আৰু মালিক কিন্তু আজি কমিটি কিহৰ বাবে তেওঁলোকে ন্যায় নাপালে বা ৰমেশ পেগু ডাঙৰীয়াক
কেনেধৰণৰ পন্থা অৱলম্বন কৰিলে ইয়াৰ ক্ষেত্ৰত কিবা গণনা পালোঁ, কিন্তু মাটিবিলৰ তেনেকৈ আজি আছে। তাৎপৰ্যপূৰ্ণভাৱে প্ৰথম অৱস্থাত পদখন জনজাতি খণ্ড অৰ্থাৎ ট্ৰাইবেল খণ্ডৰ কথা কৈছোঁ, CC2 আৰু অসম বিধানসভাৰ অনুসূচিত জাতি আৰু জনজাতি কল্যাণ সমিতি জড়িত হৈছিল। সেটেলমেণ্ট এটা কৰাৰ কাৰণে, বুজাবুজি কৰাৰ কাৰণে, সহজতে যাতে সামাজিক ন্যায় আমাৰ জনজাতি মহিলাগৰাকী পায় তাকে তেওঁলোকে সহায় কৰিব আগবাঢ়ি আহিছিল। আৰু এই যে অসম বিধানসভাৰ অনুসূচিত জাতি আৰু জনজাতি কল্যাণ সমিতি তাৰ যিজন বিধায়ক ভুৱন ৰেকুটি আহমেদ, ঠিক তেনেকুৱা ধৰণে বিধানসভাৰ এখন বিধায়িনী দলৰ এখন কমিটি তাত গৈছিলে আৰু তেওঁলোকে তাত গৈ এটি সৰজনী তদন্ত কৰিছিলে। সক্ৰিয় সহযোগিতা তেওঁলোকে কৈছিলে, ৰাইজৰ আগত মিডিয়াৰ আগত কৈছিলে, পৰামৰ্শ আগবঢ়াইছিল, পৰিয়ালটি তাৰ সাহসো দিছিল যে আমি আপোনালোকৰ লগত আছোঁ আৰু আপোনালোকৰ এই জমিখিনি আমি ঘূৰাই লৈ আহিম। কিন্তু কি অদৃশ্য শক্তিৰ প্ৰভাৱ তেওঁ স্থবিৰ হৈ গ'ল। এতিয়া এটা চিন্তা কৰিবলগীয়া কথা, এগৰাকী খিলঞ্জীয়া জনজাতি মহিলা পৰিয়াল জনজাতি খণ্ড আৰু আৱেষ্টলী থকা ভূমিতে নিজৰ জমি হেৰুৱাব লগা হৈছে। ট্ৰাইবেল ডেভেলপমেণ্ট ব্লক ডিব্ৰুগড় জানে, আৰু তাতেই জনজাতি মহিলা, তাতেই তেওঁৰ নিথৰা অৱস্থা এটা হ'ব লগা হৈছে। গতিকে এজন অনা অসমীয়া বনিয়া ইমান দৃষ্টতা কেনেকৈ হ'ব পাৰে যে অসমীয়াৰ ওপৰত দেখাব পাৰে, এইটো ডিব্ৰুগড়বাসী ৰাইজে শংকিত হৈছে। তেওঁলোকে ভাবিব ধৰিছে যে আমাৰো মাটি বাৰী কেতিয়াবা এই ইণ্ডাষ্ট্ৰিয়েল যি এলেকা হ'বলৈ ধৰিছে, এক্সটেনশ্যন হ'বলৈ ধৰিছে, যে আমাৰো মাটি বাৰী এনেকুৱাকৈ কাম নহয়। গতিকে দুৰ্ভাগ্যজনক কথা এতিয়া যে যিটো কোৰ্টে ৰায় দিছিলে কিন্তু এক্সিকিউশ্যন হোৱা নাই কাৰ্যপালিকাৰ দ্বাৰা। গতিকে দিছ ইজ কণ্টেম্প অফ কোৰ্ট, দিছ ইজ এ কণ্টেম্প অফ কোৰ্ট এক্ট 1971 ফলো কৰি আৰু আৰ্টিকল 2:130 Constitution, where every high court and power to punish for its concept and it is a court of recorded. গতিকে আমি ভাবিলে বাধ্য হৈছোঁ যে কাৰ্যপালিকাৰ দ্বাৰা ন্যায়পালিকাৰ অৱলম্বন কৰা হৈছিল। ইয়াক ভাৰতীয় গণতন্ত্ৰৰ বাবে এটা ডাঙৰ অপৰাধ হ'ব পাৰে। গতিকে আমি কবিতা ৰংফাৰ্তি আৰু তেওঁৰ পৰিয়ালবৰ্গক ন্যায়ৰ অৱমাননা কৰাৰ বাবে সংশ্লিষ্ট পক্ষৰ ওপৰত গোচৰ কৰিবলৈ আমি আজি সংবাদ মেলযোগে আমি তেওঁলোকক অনুৰোধ জনাইছোঁ যে কোৰ্টত কণ্টেম্প যে কৰিছে তেওঁলোকে ন্যায়পালিকা কাৰ্যপালিকা প্ৰশাসনে তেওঁলোকৰ যিখিনি ন্যায়পালিকাৰ অৰ্ডাৰ আছিল কোৰ্টৰ মাননীয় উচ্চ ন্যায়ালয়ৰ সেইখিনি এক্সিকিউশ্যন কৰাৰ কাৰণে কোৰ্টত কণ্টেম্প তেওঁলোকক কেছ কৰিবৰ কাৰণে আমি আজি এই সংবাদ মেলযোগে তেওঁলোকক অনুৰোধ জনাইছোঁ। গতিকে তেওঁলোকে নিশ্চয় ন্যায় পাব। আৰু আমি ডিমৰীয়া তিনিটা জাতীয় সংগঠনে অসম বিধানসভাৰ অনুসূচিত জাতি আৰু জনজাতি কল্যাণ সমিতিৰ নেতৃত্ব লোৱা মাননীয় বিধায়ক ভুৱন পেগু ডাঙৰীয়াক অনুৰোধ জনাওঁ যে তেওঁ তাতে গৈ মিডিয়াৰ আগতে কৈ আহিছিল, আমি বহুলভাৱে কৈ আহিছিল আৰু যথেষ্ট বিশ্বাস কৰিছিল আমাৰ কথাটো নাই যে তেওঁ অতি শীঘ্ৰে স্বৰ্গীয় গাৰ্ডাম কেৰাৰবী উত্তৰাধিকাৰী কবিতা ৰংফাৰ্তি যি সৰ্বমুঠ 15 বিঘা 43 জমি অবৈধভাৱে MS সুপাৰলাইন ASC ব্লক কোম্পানীতে আৰু অৱস্থিত হৈ সেই জমি খণ্ড মাননীয় উচ্চ ন্যায়ালয়ৰ হুকুম অনুসৰি উচ্ছেদ কাৰ্য যাতে কাৰ্যকৰী কৰিব পাৰে তাৰ ব্যৱস্থা কৰে আৰু ভূমিগৰাকীক অনতিপলমে কোম্পানীটোৰ দ্বাৰা জমি হস্তান্তৰ কৰিবলৈ বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি সংবাদ মেলযোগে অনুৰোধ জনাইছোঁ। অন্যথা আমি তীব্ৰ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য। আৰু আমি আশা কৰিছোঁ নৱেম্বৰ মাহৰ প্ৰথম সপ্তাহৰ ভিতৰতে কাৰ্যকৰীকৰণ এইখন হ'লে ভাল হয়, নহ'লে আমি তীব্ৰ আন্দোলন আমি গঢ়ি তুলিম আৰু কোম্পানীবিলাক আমি তললৈ আনিবলৈ বাধ্য হ'ম। ধন্যবাদ। এতিয়া কৃষিভূমিটো কমাৰ্চিয়েল ছেক্টৰৰ কাৰণে পৰিৱৰ্তন কৰা হৈছে, শ্ৰেণী পৰিৱৰ্তন কৰা হৈছে। ইয়াৰ মাজতেই অতি এটা দুৰ্ভাগ্যজনক ঘটনা আজি কেইবা বছৰ কিবা মাহ ধৰি চলি আছিল। সেইকাৰণে আমি আজি এই তিনিটা জাতীয় সংগঠনে সেই নিচলা দৰিদ্ৰ পৰিয়ালটিক সামাজিক ন্যায় দিয়াৰ বাবে আপোনালোকৰ দ্বাৰা আমি সংগঠনখন আমি আয়োজন কৰিছোঁ। সেই তিনিটা জাতীয় সংগঠনে আমি তাত যিবোৰ উদ্যোগিক ক্ষেত্ৰ হৈছে তাত আমি যথেষ্ট আমি চেষ্টা কৰি আছোঁ যাতে যেনেকুৱা নেচাৰেল পৰিৱেশ তাত আছে বাতানুকূল অৱস্থা এটা ৰখাৰ কাৰণে, কিন্তু তথাপি আমি কৰা নাই। সময়ৰ পৰিৱৰ্তন লগে লগে সেই অঞ্চলটি এটা উদ্যোগ ক্ষেত্ৰলৈ পৰিৱৰ্তন হৈছে আৰু আপোনালোকে তাত আচৰিতভাৱে ৰাতিপুৱা বেলিকি দুপৰীয়া এটা দুটাই ইমান পলিউশ্যন তাৰ মাজতেই এটি MS মেচাৰ্ছ ASC সুপাৰলাইট ব্লক ফেক্টৰী এটাই অবৈধভাৱে সবিতা ৰংফাৰ্তি সৰুতাৰী মৰমতলাৰ অঞ্চলৰ গাঁৱৰ মহিলাগৰাকী তেওঁলোকে 16 বিঘা 13 মাটি তেওঁলোকে দখল কৰি এটা অবৈধভাৱে উদ্যোগ গঠন কৰিছিল।
ডাক নং 35 পট্টা নং 30 মুঠ জমি হল 16 বিঘা 13 লেচা। আমি এই সম্পৰ্কে আমি ডিমৰীয়া সম জিলাত আমি কেইবাটাও দল সংগঠনে ভাগে ভাগে আমি কিছুমান কথা প্ৰদান কৰিছিলোঁ যে হাইকোৰ্টৰ যিটো ৰায় আছে, মাননীয় আয়ুক্ত মহোদয়ৰ কামৰূপ মহানগৰৰ যি ৰায় আছিল যে ভূমি টুকুৰা খালী কৰি দিব লাগে, অবৈধ সেই যিটো কোম্পানী আছে সেইটো চেক কৰিব লাগে আৰু ভূমিগৰাকীক মাটিখিনি হস্তান্তৰ কৰিব লাগে, যে 16 বিঘা 13 লেচা মাটি আছে। কিন্তু যথেষ্ট আইনী যুদ্ধ তেওঁলোকে হোৱাৰ পিছতো বাৰে বাৰে আদালতে ৰায় দিছিল যে মাটি টুকুৰা হস্তান্তৰ কৰিব লাগে, ছবিটাৰ অংশী তেওঁৰ পৰিয়ালবৰ্গ। কিন্তু আমি সেইটো দেখা নাপালোঁ। গতিকে আমি যোৱা কেইমাহমানৰ আগত আমি সমজিলা আয়ুক্ত মহোদয়ক আমি বিভিন্ন দল সংগঠনৰ এটা সজাগ দিবলৈ সুধিছিলোঁ যে এই বস্তুটো তদন্ত কিয় কৰিব, কাৰণ এটা নিৰ্দিষ্ট সময়ত যিহেতু উচ্ছেদৰ জাননী প্ৰেৰণ কৰা হৈছিল কামৰূপ মহানগৰ আয়ুক্তৰ ফালৰ পৰা, তেনে ক্ষেত্ৰত কিয় বস্তুটো তদন্ত কৰিব। এতিয়া তেওঁলোকে আমাক এটা উত্তৰ দিছিলে যে এই বস্তুটো তেওঁলোকৰ মাজত মালিক পক্ষ আৰু মাটিৰ মালিকৰ মাজত বুজাবুজি এটা হৈ গৈছে, গতিকে এইটো ক্ষেত্ৰত আপোনালোকে আৰু চিন্তা কৰিবলগীয়া। এতিয়া আমি 10/10/2025 তাৰিখে যিখন আমাৰ প্ৰেছ মিট হৈছিলে, সেই প্ৰেছ মিটৰ জৰিয়তে আমি জনাইছিলোঁ সেই পৰিয়ালক যে আপোনালোকৰ বুজাবুজি যদি হৈছে, অযথা যিটো দল সংগঠন ইয়াত আছে তেওঁলোকক আৰু আপোনালোকে মুভমেণ্ট কৰি ৰাখিব। এতিয়া তেওঁলোকে লিখিতভাৱে এখন চিঠি আমাক দিছিলে আৰু সেই সংক্ৰান্তত গোটেইখিনি কথা আপোনালোকৰ সন্মুখত আমি দাঙি ল'ব বিচাৰিছোঁ আৰু অতি শীঘ্ৰে এই খেল সংবাদমেলৰ যোগেৰে আমি মুখ্যমন্ত্ৰী মহোদয়ৰ আয়ুক্তমহোদয়ক আমি অনুৰোধ জনাব বিচাৰিছোঁ যে মাননীয় ন্যায়ালয়ৰ যিটো ভাৰ্ডিক্ট আছিল সেই ভাৰ্ডিক্টটো অতি সোনকালে এক্সিকিউশ্যন হ'ব লাগে। ডিমৰীয়া দেউতা জাতীয় সংগঠনৰ যৌথ মঞ্চ ডিমৰীয়া দেউতা জাতীয় সংগঠনৰ 10/10/2025 তাৰিখে দিয়া সংবাদমেল আৰু সেই প্ৰসংগত 11 তাৰিখে প্ৰেৰিত চিঠি BKMB/SS-12125 উত্তৰ বিচৰাত আমাক তাৰমানে পৰিয়ালবৰ্গই 13/10/2025 তাৰিখে ছবিটা ৰম্ভাৰপী সৰুতাৰী মলমপুৰাবাসী ডিমৰীয়া সম জিলাই আমাক সেই মানুহগৰাকীয়ে মহিলাগৰাকীয়ে আমাক উত্তৰ দিয়ে। প্ৰিয় সংবাদকৰ্মীসকল, সোণাপুৰ ৰাজস্ব পৰা অন্তৰ্গত সৰুতাৰী গাঁৱত অবৈধভাৱে স্থাপিত হোৱা ডাক নম্বৰ 35 পট্টা নম্বৰ 30 মুঠ জমি 16 বিঘা 13 লেচা মেচাৰ্ছ ছুপাৰলাইট ASC ব্লক কোম্পানীটোৱে শীঘ্ৰে উচ্ছেদ কৰিবলৈ ডিমৰীয়া দল সংগঠনে দাবী জনাই আহিছে। অসম ভূমি আৰু ৰাজহ আইন 1886 অনুসৰি যে সুৰেন্দ্ৰ মিত্তাল, নৱেশ মিত্তাল, দিলীপ বানচাল, মুকুল S লেমাৰ মালিকাধীন প্ৰদূষণযুক্ত কাৰখানাটো সম্পূৰ্ণ অবৈধ বেআইনী, কাৰণ সৰুতাৰী গাঁৱৰ জনজাতীয় মহিলা কাৰ্ডম কেয়াপি ওৰফে কাৰ্ডম টুপি অৰ্থাৎ ছবিটাৰ ৰম্ভাৰপীৰ মাক এজনী ম্যাদী জমি বলপূৰ্বক হস্তগত কৰি ছুপাৰলাইট ASC ব্লক কোম্পানীটো নিৰ্মাণ কৰে। অসম ভূমি আৰু ৰাজহ আইন 1886 দশম অধ্যায় অনুসৰি অসমৰ সকলো বিধায়িনী ধাৰাক তেওঁলোকে খৰ্ব কৰিছে। মালিক পক্ষই গুৱাহাটী উচ্চ ন্যায়ালয়ত গোচৰ দিয়া 2020 চনৰ 11 ডিচেম্বৰত উক্ত জমিৰ উদ্যোগটোৰ অধিকাৰ নাই বুলি আদালতে জনাইছে আৰু চলিত বৰ্ষত জানুৱাৰী মাহত উচ্ছেদৰ জাননী উদ্যোগলৈ প্ৰেৰণ কৰিছে, মানে 2025 চনত। ডিমৰীয়া অঞ্চলত সকলোৱে জ্ঞাত আমাৰ অঞ্চলত এই কেছটো তাৰমানে এটা তাৎপৰ্যযুক্ত, কাৰণ এজন এগৰাকী জনজাতীয় মহিলা জনজাতীয় মহিলাৰ উদ্যোগ কেনেকে মানে অনাপৰাধীলোকে কেনেকৈ উত্থাপন কৰিব পাৰে, গতিকে সকলো মুঠি এই প্ৰশ্নটো আহিছিল আৰু কাৰ্ডন কেয়াপি জমি দখল কৰি বাহুবলে তেওঁলোকে উত্থাপন কৰিছিল। আৰু ডিমৰীয়া অঞ্চলত সকলোৱে জ্ঞাত যে স্বত্বাধিকাৰী শ্ৰী ৰাজকমল চেহৰগীৰৰ ব্যক্তিজনে কাৰ্ডন কেয়াপিৰ জমি দখল কৰি বাহুবলে গঠন কৰিছিল। পৰৱৰ্তী সময়ত কামৰূপ মহানগৰ উপায়ুক্ত শ্ৰীযুত বিশ্বজিৎ পেগু মহোদয়ে তেওঁ যেতিয়া সেই সময়ত তেওঁ উপায়ুক্ত আছিল MS ছুপাৰলাইট ASC ব্লক কোম্পানীটো উচ্ছেদৰ ব্যৱস্থা গ্ৰহণ কৰি তেওঁলোকে জাননী প্ৰেৰণ কৰে প্ৰশাসনলৈ ডিমৰীয়ালৈ। পাছত কোম্পানীটোৰ মালিক আছাম বোৰ্ড অফ ৰেভিনিউ গুৱাহাটীত আপত্তি দৰ্শাইছিল, কিন্তু ৰেভিনিউ বোৰ্ডে উপায়ুক্ত মহোদয়ৰ হুকুমখন বাহাল ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে। তেওঁলোকে তাতে কোম্পানীটো আহিছে ৰেভিনিউ বোৰ্ডত। মেচাৰ্ছ ছুপাৰলাইট ASC ব্লক কোম্পানীটোৱে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈ আবেদন দাখিল কৰে, কিন্তু আদালতৰ দুচৰীয়া পক্ষই গোচৰটো উঠাই ল'বলৈ বাধ্য হ'বলগীয়া এটা অৱস্থা হয়, কাৰণ প্ৰয়োজনীয় তেওঁলোকৰ মেটেৰিয়েল তেওঁলোকৰ নাছিল তেওঁলোকৰ পক্ষে, গতিকে মালিক পক্ষই এই গোচৰটো উঠাই ল'বলগীয়া অৱস্থা হয়।
পাছত দেৱানী গোচৰটোৰ অন্তৰ্বৰ্তীকালীন নিষেধাজ্ঞা তেওঁলোকে লয় কিন্তু কাৰ্ডন কেআৰপিৰ জীয়ৰী কবিতা ৰংখাৰ্বীয়ে অন্তৰ্বৰ্তীকালীন নিষেধাজ্ঞা এটা অৰ্ডাৰ বিপক্ষে FAO নাম্বাৰ 10/2025 গোচৰ কৰাত আদালতে যিটো ইনজাংচন আছিল তেওঁলোকৰ সেইটো তেওঁলোকক খাৰিজ কৰে আৰু ASC কোম্পানীটোৱে দেৱানী গোচৰ উঠাই ল'বলৈ বাধ্য হয় কোম্পানীটোৰ মালিক উল্লেখযোগ্য যে বৰ্তমান সকলো গোচৰ সমাপ্তি হোৱাৰ পিছত আসাম বোৰ্ড অফ ৰেভিনিউ অৰ্ডাৰ আৰু উপায়ুক্ত মণ্ডলীৰ উচ্ছেদৰ নিৰ্দেশখন এতিয়াও কাৰ্যকৰী আজিও বাহাল হৈ আছে ৰেভিনিউ বোৰ্ডৰে হওক হাইকোৰ্টৰে হওক অৰ্ডাৰখন অৰ্থাৎ এক্সিকিউশ্যন অৰ্ডাৰ আছিল কি এখন সেই মাটি টুকুৰা মুকলি কৰিব লাগে আৰু উচ্ছেদ কৰিব লাগে কোম্পানীটো এতিয়াও বাহাল হৈ আছে সকলো সামৰি পুনৰবাৰ কামৰূপ মহানগৰ আয়ুক্ত মহোদয়ক আপত্তি দৰ্শোৱা 10/2025 তাৰিখে মেছাৰ্ছ ছুপাৰলাইট ASC ব্লক কোম্পানীটো উচ্ছেদৰ বাবে সোণাপুৰ থানা আৰু বিদ্যুৎ বিভাগলৈ SPR/EV 4/2012/213 আৰু SPR/AV 4/2012/212 নম্বৰ জাননী যোগে 11/25 তাৰিখে পুৱা 9:30 বজাৰ পৰা উচ্ছেদ কৰা হ'ব বুলি ৰাজচক্ৰ বিকাশ মহোদয়ে তেওঁলোকক জাননী প্ৰেৰণ কৰে এতিয়া আপোনালোকে গম পাইছে এতিয়া আয়ুক্ত মহোদয়ৰ নিৰ্দেশক্ৰমে আৰু যি চাৰ্কুল অফিচাৰ আছিল তেওঁ অৰ্ডাৰ পাছ কৰিছে কি ইলেক্ট্ৰিচিটিৰ থানাত যে আপোনালোকে সাজু হওক যে 9:30 বজাত 11 মাৰ্চত উচ্ছেদ কৰা লাইন কাটি দিয়া হ'ব আৰু যিটো ফোৰ্স লাগে পুলিচ ফোৰ্স তেওঁলোকক সহায় কৰাৰ কাৰণে অনুৰোধ জনাইছে কিন্তু উল্লেখযোগ্য যে ভিতৰত কাৰ্ডন কেআৰপি যি কবিতাৰ অংকাৰ দিয়ে সকলো সামৰি পুনৰবাৰ যেতিয়া তেওঁলোকে আপত্তি দৰ্শাইছিল যে উচ্ছেদটো 9:30 বজাত হ'ব বুলি ক'লে সোণাপুৰ ৰাজচক্ৰ বিকাশ মহোদয়ে জাননী প্ৰেৰণ কৰিছিল কিন্তু দুৰ্ভাগ্যজনকভাৱে আজি পৰ্যন্ত এই কোম্পানীটোৰ উচ্ছেদ হ'ল পিছদিনাখন আমি গম পালোঁ উচ্ছেদটো নহ'ল কোনো কাৰণ কি আমি গম নাপাওঁ কিহৰ কাৰণে উচ্ছেদটো বন্ধ হ'ল গতিকে ভূমিগৰাকীয়ে আজিও সেই মাটিটুকুৰা ঘূৰাই পোৱা যায় উল্লেখযোগ্য যে মৃত কাৰ্ডন কেআৰপি যি কবিতা ৰংখাৰ্বীয়ে 13/10/2025 তাৰিখে কিছুমান আমাৰ চিঠিত উল্লেখ থকা প্ৰশ্ন আমি যিখন তেওঁলোকক কুৱেশ্যন কৰি প্ৰশ্ন পঠিয়াইছিলোঁ 10 তাৰিখে যিখন প্ৰেছত দিছিলোঁ তেওঁলোকক কিছুমান প্ৰশ্ন পঠিয়াইছিলোঁ যাৰ জমিৰ মালিকগৰাকী আৰু এই কাৰ্ডন কেআৰপি যি কবিতা ৰংখাৰ্বী আৰু তাৰ পৰিয়ালবৰ্গে আমাক কিছুমান উত্তৰ দিছিল চিঠিখন আৰু সেই চিঠিখন পঢ়ি আমি আচৰিত হৈছিলোঁ চিঠি তেওঁলোকে উল্লেখ কৰিছে প্ৰশ্ন উত্তৰ তেওঁলোকৰ দ্বাৰা প্ৰেৰিত চিঠিত উল্লেখ কৰে আৰু আমি আচৰিত হৈছোঁ তেওঁলোকৰ উত্তৰবোৰ দেখি বহু ক্ষেত্ৰত ন্যায় ব্যৱস্থা কাৰ্যপালিকা আৰু বিধানপালিকাৰ ওপৰত আমি সন্দেহ হোৱাৰ লগতে ভাবিবলৈ বাধ্য হৈছোঁ যে বৰ্তমান গণতন্ত্ৰ বিপদত পৰিছিল তেওঁলোকে উত্তৰবোৰ দিছিলে আমাৰ প্ৰশ্ন সেই আমাৰ লেটাৰখনত কাৰ্ডন কেআৰপি কবিতা ৰংখাৰ্বী তেওঁলোকৰ পৰিয়ালবৰ্গই যিহেতু 11/2025 তাৰিখে উচ্ছেদ হ'বলগীয়া উদ্যোগটো আজি 7 মাহ আজিলৈকে 7 মাহ হ'ল 7 মাহ কিয় উচ্ছেদ কৰিব পৰা নাই ইয়াৰ পিছফালে কি পাশ্চাত্য শক্তি জড়িত হৈ আছে সেইকাৰণে জানিব বিচাৰিছোঁ জমিৰ মালিকে উচ্ছেদ সম্পৰ্কে যাৱতীয় কাম কাজ আগবাঢ়িলে MS ছুপাৰলাইট ASC ব্লক কোম্পানীটোৰ স্বত্বাধিকাৰী ৰাজকমল চেৰালগেন কোম্পানীয়ে কবিতা ৰংখাৰ্বী আৰু তেওঁৰ স্বামীক নিষেধ কৰা ষড়যন্ত্ৰ ৰচনা কৰিছে এইটো এটা দুৰ্ভাগ্যজনক আৰু ভয় লগা কথা সেই স্বত্বাধিকাৰীজনে এই পৰিয়ালক সদায় ভাবুকি দি আছে প্ৰাণৰ ভাবুকি দি আছে যিহেতু কোম্পানীটোৰ মালিকপক্ষই ধনবল আৰু বাহুবলেৰে পৰিয়ালটোক ভয় ভাবুকি দিছে আমাৰ পৰিয়ালটোক ভয় ভাবুকি দি আহিছে আৰু আমাৰ মানসিক অত্যাচাৰ চলাইছে বুলি তেওঁলোকে জনাইছে আমাক জনাইছে লিখিতভাৱে গতিকে তেওঁলোকৰ সংগঠনে আৰু পৰা আমাৰ যি আমি তেওঁলোকক বুজাবুজি বুলি কৈছিলোঁ আমি তেওঁলোকৰ সংগঠনে যে মালিকপক্ষ আৰু জমিৰ যি মালিক তেওঁলোকৰ গোপন বুজাবুজি হ'ল নেকি কিবা ধৰণৰ লেনদেন এতিয়া আমি গম পালোঁ যে তেওঁলোকে একো বুজাবুজি হোৱা নাই আৰু তেওঁলোকে মাটিটুকুৰা এৰি দিয়া নাই 26/2025 তাৰিখে বিষয়টো নিষ্পত্তি বিচাৰি প্ৰদৰ্শন জনজাতি সংঘৰ কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক শ্ৰীযুত আদিত্য খাকলাই ডাঙৰীয়া আৰু অন্যান্য বিষয়ববীয়াৰ সহযোগত অসম জনজাতীয় পৰিক্ৰমা মন্ত্ৰী শ্ৰীযুত ৰমেশ পেগু ডাঙৰীয়াক অৱগত কৰা হৈছিল কাহিনী যে তাত উচ্ছেদ কৰা হোৱা নাই আৰু গোটেই সংক্ৰান্ত জনোৱা হৈছিল আৰু এই আদিত্য খাকলাই আৰু তেওঁলোকৰ যি ট্ৰাইবেল সংঘৰ বিষয়ববীয়া আছিল কেন্দ্ৰীয় কমিটি তেওঁলোকে ৰমেশ পেগুৰ তেওঁলোকক সহায় দিছিল গৰাকী আৰু মালিক কিন্তু আজি কমিটি কিহৰ বাবে তেওঁলোকে ন্যায় নাপালে বা ৰমেশ পেগু ডাঙৰীয়াক কেনেধৰণৰ পন্থা অৱলম্বন কৰিলে ন্যায়ৰ ক্ষেত্ৰত সেইকাৰণে গম নাপালোঁ কিন্তু মাটিটুকুৰা তেনেকৈ আজি আছে তাৎপৰ্যপূৰ্ণভাৱে প্ৰথম অৱস্থাত প্ৰদৰ্শন জনজাতি সংঘ অৰ্থাৎ ট্ৰাইবেল সংঘৰ কথা কৈছোঁ CC2 আৰু অসম বিধানসভাৰ অনুসূচিত জাতি আৰু জনজাতি কল্যাণ সমিতি জড়িত হৈছিল চেটেলমেণ্ট এটা কৰাৰ কাৰণে বুজাবুজি কৰাৰ কাৰণে সহজতে যাতে সামাজিক ন্যায় আমাৰ জনজাতীয় মহিলাগৰাকী পায় তাকে তেওঁলোকে সহায় কৰি আগবাঢ়ি আহিছিল
আৰু এই যে অসম বিধানসভাৰ অনুসূচিত জাতি আৰু জনজাতি কল্যাণ সমিতি তাৰ যিজন বিধায়ক ভুৱন আৰু ৰেকিবুদ্দিন আহমেদ ঠিক তেনেকুৱা ধৰণৰ বিধানসভাৰ এখন বিধায়িনী দলৰ এখন কমিটি তাত গৈছিলে আৰু তেওঁলোকে তাত গৈ এই সৰজনী তদন্ত কৰিছিলে সক্ৰিয় সহযোগিতাৰ তেওঁলোকে কৈছিলে ৰাইজৰ আগত মিডিয়াৰ আগত কৈছিলে পৰামৰ্শ আগবঢ়াইছিল পৰিয়ালটি তাৰ সাহস দিছিল যে আমি আপোনালোকৰ লগত আছো আৰু আপোনালোকৰ এই জমিখিনি আমি ঘূৰাই লৈ আহিম কিন্তু কি অদৃশ্য শক্তিৰ প্ৰভাৱ তেওঁ স্থবিৰ হৈ গ'ল এতিয়া এটা চিন্তা কৰিবলগীয়া কথা এগৰাকী খিলঞ্জীয়া জনজাতি মহিলা পৰিয়াল জনজাতি খণ্ড আৰু আৱেষ্টনী থকা ভূমিতে নিজৰ জমি হেৰুৱাব লগা হৈছে ট্ৰাইবেল বেলডেন ব্লক ডিমৰীয়া জানে আৰু তাতেই জনজাতি মহিলা তাতেই তেওঁৰ কেঁচুৱা অৱস্থা এটা হ'ব লগা হৈছে গতিকে এজন অনা অসমীয়া বনিয়া ইমান দৃষ্টতা কেনেকৈ হ'ব পাৰে যে অসমীয়াৰ ওপৰত দেখাব পাৰে এইটো ডিমৰীয়া দেখি ৰাইজে সংকিত হৈছে তেওঁলোকে ভাবিব ধৰিছে যে আমাৰো মাটি বাৰী কেতিয়াবা এই ইণ্ডাষ্ট্ৰিয়েল যি এলেকা হ'বলৈ ধৰিছে এক্সটেনশ্যন হ'বলৈ ধৰিছে যে আমাৰো মাটি বাৰী এনেকুৱাকৈ কাম গতিকে দুৰ্ভাগ্যজনক কথা এতিয়া যে যিটো কোৰ্টে ৰায় দিছিল কিন্তু এক্সিকিউশ্যন হোৱা নাই কাৰ্যপালিকাৰ দ্বাৰা গতিকে দিছ ইজ কণ্টেম্প অফ কোৰ্ট This is a contempt of court Act 1971 of Our Article 2:130 Constitution, where every high court and power to punish for its concept, and it is a court of recorded. গতিকে আমি ভাইলে বাধ্য হৈছো যে কাৰ্যপালিকাৰ দ্বাৰা ন্যায়পালিকাৰ অৱমাননা কৰা হৈছিল ইয়াক ভাৰতীয় গণতন্ত্ৰৰ এটা ডাঙৰ অপৰাধ হ'ব পাৰে গতিকে আমি কবিতা ৰংফাৰ্তি আৰু তেওঁৰ পৰিয়ালবৰ্গক ন্যায়ৰ অৱমাননা কৰাৰ বাবে সংশ্লিষ্ট পক্ষৰ ওপৰত গোচৰ কৰিবলৈ আমি আজি সংবাদ মেলযোগে আমি তেওঁলোকক অনুৰোধ জনাইছোঁ যে কোৰ্টত কণ্টেম্পট কৰিছে তেওঁলোকৰ ন্যায়পালিকা কাৰ্যপালিকা প্ৰশাসনে তেওঁলোকৰ যিখিনি ন্যায়পালিকা অৰ্ডাৰ আছিল কোৰ্টৰ মাননীয় উচ্চ ন্যায়ালয়ৰ সেইখিনি এক্সিকিউশ্যন কৰাৰ কাৰণে কোৰ্টত কণ্টেম্পট তেওঁলোকক কেছ কৰিবৰ কাৰণে আমি আজি এই সংবাদ মেলযোগে তেওঁলোকক অনুৰোধ জনাইছোঁ গতিকে তেওঁলোকে নিশ্চয় ন্যায় পাব আৰু আমি ডিমৰীয়া তিৰোতা জাতীয় সংগঠনে অসম বিধানসভাৰ অনুসূচিত জাতি আৰু জনজাতি কল্যাণ সমিতিৰ নেতৃত্ব লোৱা মাননীয় বিধায়ক ভুৱন পেগু ডাঙৰীয়াক অনুৰোধ জনাওঁ যে তেওঁ তাতে গৈ মিডিয়াৰ লগত কৈ আহিছিল আমি বহুলভাৱে কৈ আহিছিল আৰু যথেষ্ট বিশ্বাস কৰিছিল আমাৰ সংগঠন ৰাইজে যে তেওঁ অতি শীঘ্ৰে স্বৰ্গীয় গাৰ্ডাম কেয়াৰবীৰ উত্তৰাধিকাৰী কবিতা ৰংফাৰ্তি যি সৰ্বমুঠ ১৬ বিঘা ৪২ জমি অবৈধভাৱে এমএছচি পালে এএছচি ব্লক কোম্পানীতে আৰু অৱস্থিত হৈ সেই জমি খণ্ড মাননীয় উচ্চ ন্যায়ালয়ৰ হুকুম অনুসৰি উচ্ছেদ কাৰ্য যাতে কাৰ্যকৰী কৰিব পাৰে তাৰ ব্যৱস্থা কৰে আৰু ভূমিগৰাকীক অনতিপলমে কোম্পানীটোৰ দ্বাৰা জমি হস্তান্তৰ কৰিবলৈ বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি সংবাদ মেলযোগে অনুৰোধ জনাইছোঁ অন্যথা আমি তীব্ৰ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য আৰু আমি আশা কৰিছোঁ নৱেম্বৰ মাহৰ প্ৰথম সপ্তাহৰ ভিতৰতে কাৰ্যকৰীকৰণ এইখন হ'লে ভাল হয় নহ'লে আমি তীব্ৰ আন্দোলন আমি গঢ়ি তুলিম আৰু কোম্পানীটোক আমি তললৈ বাধ্য হ'ম ধন্যবাদ